গৰু কুৰবানী নকৰিব, পাপ হ'ব। মই আপোনালোকৰ ভৰিত ধৰি আপোনালোকক অনুৰোধ জনাইছো, বিশেষকৈ আমাৰ ৰাইজক মই জনাই আছো, গৰু কুৰবানী নকৰিব, পাপ হ'ব। আপোনালোকৰ হাতত আপোনালোকৰ ভৰিত ধৰি অনুৰোধ জনাইছো, গৰু কুৰবানী নকৰিব, ছাগলী কৰক, লাগিলে কুৰবানীয়ে নকৰিব। জীৱ জন্তু এনেকে হত্যা কৰিলে আল্লাহক পাব বুলি কোনো কথা নাই। ভাৰতবৰ্ষত গৰু কুৰবানী পাপ হয়, মই এইটো আগতেও কৈছো, আজিও কৈ আছো। মই সঁচা কথাখিনি কওঁ কাৰণে মোৰ শত্ৰু চাৰিওফালে আছে। আজি মই পাকিস্তানৰ বিৰুদ্ধে মই কথা কৈছো, পাকিস্তানৰ লগত আল্লাহ নাই। পাকিস্তানক আল্লাহে ভাল নাপায়, পাকিস্তানী মানুহকো আল্লাহে ভাল নাপায়, পাকিস্তানী মানসিকতা যাৰ আছে তাক আল্লাহে ভাল নাপায়। যদি আল্লাহে ভাল পালেহেঁতেন ভাৰতৰ সন্মুখত তেওঁলোক হাৰি নগলহেঁতেন, কাৰণ আল্লাহ যাৰ লগত থাকিব সি সদায় জিকিব। সঁচা কথাবোৰ কওঁ, পাকিস্তানৰ লগত আল্লাহ নাই বুলি কোৱাৰ লগে লগে বহুতৰ গা জ্বলি যায়। যিবিলাকে তলে তলে পাকিস্তানক ভাল পায় সিহঁতৰ গা জ্বলে। কিন্তু মোৰ এইটো অনুৰোধ, আমাৰ অসমৰ সংখ্যালঘু সমাজ, আপোনালোক কোনেও গৰু কুৰবানী নকৰিব, যদি পাৰে পাপ হ'ব। ছাগলী কুৰবানী কৰক। 3 দিন আগত আপুনি কিনি আনি পেলাই কুৰবানী কৰিলে সেইটো কুৰবানী হ'ব নেকি? আপুনি 1 বছৰ কমচে কম পালিব লাগে নিয়ম হিচাপে, যদি কুৰবানীত দিবলৈ আছে। বহুত কেইটামান পইণ্ট আছে কুৰবানীৰ ওপৰত, মই বস্তুবোৰ ডিছকাছ কৰিম আপোনালোকৰ লগত। এতিয়া মই এটা কথা ক'ব বিচাৰিম, চাওক, কুৰবানী অকল, প্ৰথম কথাটো, মই কুৰবানী ছাপৰ্টেই নকৰো। আপুনি নিজৰ মন পবিত্ৰ কৰক, এই বুকুটো যে আছে এইটো পবিত্ৰ কৰক। এই জীৱ জন্তু মাৰি হত্যা কৰি পেলাই আল্লাহক পাব বুলি ভাবাটো এইটো আচলতে ভুল কথা। ঠিক আছে, এইটো আচলতে শুদ্ধ কথা নহয়। এটা জীৱ জন্তু এনেই মিছামিছি লাখ লাখ কোটি কোটি জীৱ জন্তু একেদিনে কাটি পেলায়। ঠিক আছে, গতিকে জীৱ জন্তু ছাগলীয়ে হওক বা গৰুৱে হওক, মোৰ হিচাপে আপুনি সেইখিনি কৰিলে আল্লাহক পাব বুলি সেইটো ভাবাটো ভুল। যদি কুৰবানীয়ে কৰি আছে, এবছৰমান পালক না। আপুনি যিটো বস্তু কুৰবানী কৰিব সেই বস্তুটো মৰমৰ হ'ব লাগিব। মৰমৰ মিন্স এইটো নহয় যে আপোনাৰ জিভাৰে ভাল পোৱা বস্তু। আল্লাহে কৈছে মৰমৰ বস্তু কুৰবানী কৰিবলৈ। এতিয়া বহুতে কয় গৰু মাংস আমি বেছি ভাল পাওঁ কাৰণে আমি সেইটোকে কুৰবানী কৰো। বাবা, আপোনাৰ জিভাৰ কথা আল্লাহে কোৱা নাই, যে তোমাৰ জিভাই যিটো বস্তু ভাল পায় খাই সেইটো কুৰবানী কৰিব কোৱা নাইতো। মৰমৰ বস্তু এইটোকে কয় নেকি? মৰমৰ বস্তু মানে হৈছে যিটো বস্তুক আপুনি, যিটো জীৱক আপুনি ভাল পায়, অৰ্থাৎ আপোনাৰ তাৰ প্ৰতি এটা চেনেহ আছে, মৰম আছে, আত্মীয়তা আছে, আপোনতা আছে। আপুনি পালক না 1 বছৰ 2 বছৰ, এটা জীৱ জন্তুৰ প্ৰতি আপোনাৰ মৰম আহিব। ছাগলী এটা 1 বছৰ পাৰিলে আপোনাৰ দয়া লাগিব, গৰু এটাও যদি 1 বছৰ আপুনি পালে আপোনাৰ দয়া লাগিব। আপুনি মহ এটা পালিলেও সেই মহটো 1 বছৰমান যেতিয়া আপুনি ঘাঁহ খুৱাব, ডেইলি সন্ধিয়া সন্ধিয়া যেতিয়া মহটোৰ মাথাটো আপুনি এনেকে লাৰি দিব, বা মহটোৰ গোবৰ চোবৰ পেচাব চেচাবখিনি আপুনি যেতিয়া সদায় আপুনি চাফা কৰিব 1 বছৰ, সেই 1 বছৰ পিছত যেতিয়া আপুনি সেই মহটো যেতিয়া আপুনি জব কৰিব বা কুৰবানী দিব যাব, বা ছাগলীটো কুৰবানী দিব, আপোনাৰ চকুৰে পানী ওলাব। বুজি পাইছেনে? এইটোক কয় মৰম লগা বস্তু, আদৰৰ বস্তু। গৰু কুৰবানী নকৰিব, মই আপোনালোকৰ ভৰিত ধৰি আপোনালোকক অনুৰোধ জনাইছো, অসমৰ আমাৰ সংখ্যালঘু সমাজক, বিশেষকৈ আমাৰ ৰাইজক মই জনাই আছো, গৰু কুৰবানী নকৰিব, পাপ হ'ব।